জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে 12 পাছ আৰু স্নাতক পাছসকলৰ বাবে নতুনকৈ যিহেতু পদ ওলাইছে আৰু এই যিখিনি বিজ্ঞাপন হয় নতুনকৈ যিখিনি ভেকেঞ্চি আহিছে ইয়াৰ বাবে কিন্তু আপোনালোকৰ এক্সামৰ কাৰণে 2-3 মাহৰ ভিতৰতে এক্সামটো পাতিব কাৰণ ইলেকশ্যনৰ পাছলৈ এইখিনি নাৰাখে আৰু ইয়াতে যিহেতু উল্লেখ হৈছে কি পদ ওলাইছে এছিষ্টেণ্ট ছেক্ৰেটাৰী আৰু লগতে জুনিয়ৰ এছিষ্টেণ্ট আৰু লগতে ছুপাৰিনটেণ্ডেণ্ট আৰু লগতে আছে জুনিয়ৰ একাউণ্টেণ্ট আৰু ইয়াতে 12 পাছ আৰু গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে সম্পূৰ্ণৰূপে নটিফিকেশ্যন আউট হৈছে আৰু আমাৰ অসমতে এক্সামটো হ'ব যিহেতু অসমৰে যেহেতু পোষ্ট হয় এইখিনি সো গতিকে সকলো ল'ৰা ছোৱালী এইখিনি ভাল ধৰণে চাব আৰু যিসকলে ধৰিলা প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে এটা মটিভ থাকিব যে এক্সাম আগত আছে গতিকে প্ৰিপাৰেশ্যনটো ফুল ষ্ট্ৰেটেজি লগাই কেনেধৰণে প্ৰিপাৰেশ্যন কৰিব লাগে সেই পৰিপ্ৰেক্ষিতত আপোনালোকে আগবাঢ়ি যাব পাৰিব গতিকে আমাৰ যেতিয়া এটা এক্সাম থাকিব আমাৰ প্ৰিপাৰেশ্যনটো বহুত ধুনীয়াকৈ গৈ থাকিব সো গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই আছে নিশ্চয়ৰূপে লাইক কৰিব আৰু লগতে কমেণ্টত জনাব যদি কিবা বুজি নাপায় আৰু লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে সকলো এক্সামৰ কাৰণে যিহেতু প্ৰিপাৰেশ্যন কৰি থাকে মই সেইকাৰণে লিংকখিনি আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে বুক কেইখন বাই কৰি ল'ব পাৰিব ইয়াৰ বাবে সকলো এক্সামৰ কাৰণে যাতে এই কিতাপকেইখন প্ৰয়োজনীয় হ'ব সো গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াৰ বাবে কিমান কি পোষ্ট আহিছে আৰু কিমান এপ্লিকেশ্যন ফিজ এই সকলোখিনি আমি ইয়াতে ডিছকাছ কৰিম যিটো পোষ্ট হয় এছিষ্টেণ্ট ছেক্ৰেটাৰী আৰু এইটো এটা বহুত বেছি ভাল পদ হয় যিহেতু গ্ৰেজুৱেট লেভেল কেণ্ডিডেট এপ্লাই কৰিব পাৰে ইয়াতে নাম্বাৰ অফ পোষ্ট 8টা আছে এজ লিমিটটো আপোনালোকৰ 35 ইয়াৰ্ছ হয় এতিয়া অৰ্থাৎ 18 বছৰৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈছে আৰু 35 ইয়াৰ্ছলৈকে ইয়াতে এজ লিমিটটো আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব অৰ্থাৎ গ্ৰেজুৱেট হ'লে পাৰিব আৰ্টছে হওক বা ছায়েন্সে হওক ইয়াতে আপোনালোকক কোনো ধৰণৰ কম্পিউটাৰ চাৰ্টিফিকেট নিবিচাৰে সো গতিকে যিসকলৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই ইয়াতে এপ্লাই কৰিব পাৰিব আপোনালোকে যদি ভাবিছে এছিষ্টেণ্ট ছেক্ৰেটাৰী পদটোত এপ্লাই কৰোঁ বুলি নেক্সট আৰু দুটামান পদ আছে সেই পদখিনি আমি আলোচনা কৰোঁ আৰু ইয়াতে যদি চাওঁ ছুপাৰিনটেণ্ডেণ্ট ইয়াৰ কাৰণে 27টা পোষ্ট আছে এজ লিমিটটো 30 ইয়াৰ্ছ আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী হ'ব লাগিব লগতে ৱৰ্কিং নলেজ লাগিব কম্পিউটাৰ অৰ্থাৎ কম্পিউটাৰ এপ্লিকেশ্যন যেনে উইণ্ড'জৰ বিষয়ে আপোনালোকে জ্ঞান থাকিব লাগিব MS অফিচ চলাব জানিব লাগিব MS অফিচ কেনেকৈ কি লিখিব পাৰি হেণ্ডলিং অফ লাৰ্জ ডাটাবেছ অৰ্থাৎ ডাটাবেছৰ বিষয়ে আপোনালোকে হেণ্ডলিং কৰিব জানিব পাৰিব লাগিব আৰু ইণ্টাৰনেটৰ বিষয়ে ইনফৰমেশ্যন থাকিব লাগিব সো গতিকে আপোনালোকৰ ইয়াতে কম্পিউটাৰ নলেজটোহে বিচাৰিছে আপোনালোক কোনো ধৰণৰ কম্পিউটাৰ চাৰ্টিফিকেট ইয়াতে বিচৰা নাই সো গতিকে এই পোষ্টটোৰ কাৰণেও এপ্লাই কৰিব পাৰিব আৰু জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰৰ কাৰণেও আছে ইয়াতে 9টা পোষ্ট ইয়াতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী লাগিব যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব সো গতিকে এইখিনি আছিল আৰু নেক্সট যদি আমি চাওঁ আপোনালোকৰ জুনিয়ৰ একাউণ্টেণ্ট ইয়াতে আপোনালোকৰ নাম্বাৰ অফ পোষ্ট 16টা আছে আৰু ইয়াৰ বাবে এজ লিমিট 27 ইয়াৰ্ছ অৰ্থাৎ ষ্টাৰ্ট হৈছে আপোনালোকৰ 18 পৰা 27 ইয়াৰ্ছলৈকে আৰু ইয়াতে যদি চাই এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ সকলে পাৰিব এপ্লাই কৰিবলৈ ইয়াতে উল্লেখ কৰি দিছে আৰু লগতে আপোনালোকে ইয়াতে লাগিব টাইপিং স্পীডটো অৰ্থাৎ যদি আপোনাৰ ভাল টাইপিং আছে অৰ্থাৎ WPM 35 ৱৰ্ড পাৰ মিনিটত যদি আপুনি লিখিব পাৰে যদি স্পীডটো আছে ইংলিছত এনেধৰণে লিখিব পৰা তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব যদি কিছুমানে হিন্দীটো টাইপিং স্পীড ভাল হয় তেতিয়া আপুনি হিন্দীটোও ল'ব পাৰে সো গতিকে এইটো এটা সোণালী সুযোগ হয় এতিয়া আমি যদি চাওক ADRE যিখিনি ভেকেঞ্চি হয় আমি বহুত ডাঙৰ নাম্বাৰৰ ভেকেঞ্চি দেখিছোঁ বা পোষ্ট আমি দেখিছোঁ আমাৰ মনত এনেকুৱা এটা প্ৰশ্ন হৈছে যে 27 বা 35 বা 100টা পোষ্ট বহুত কম যেন লাগি যায় কিন্তু কি হ'ব এতিয়া এইটোৱে পৰিস্থিতি হ'ব কাৰণ আমি যিখিনি বহুত বেছি হাই এক্সপেক্ট হ'লে নহ'ব কম পোষ্টতে আমি লাগি থাকিব লাগিব তেতিয়াহে কিন্তু জব এটা আমি ল'ব পাৰিম খুব সোনকালে ADRE ঠিক কাৰণে যদি ৰৈ থাকোঁ বহুত বেছি আমাৰ দীঘল সময় লাগিব প্ৰিপাৰেশ্যনটো আমি বহুত দিনলৈকে কৰি থাকিম ডিমোটিভেট আহিব মনলৈ সো গতিকে আপোনালোকে এনেকুৱা কম পোষ্টবিলাকতে এপ্লাই কৰিবলৈ চাব সো গতিকে ইয়াতে আছিলে আমাৰ নেক্সট ডিচিশ্যন আৰু ইয়াতে পাৰ্মিচিবল ৰিলেক্সেশ্যনছ ইন আপাৰ এজ লিমিট ফৰ ডিফাৰেণ্ট কেটেগৰী আৰ এছ আণ্ডাৰ অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ৰুল আছে একে চেম ইয়াতে প্ৰচিডিউৰটো এপ্লাই হৈছে সো গতিকে যদি চাই SC ST 5 বছৰ এজ ৰিলেক্সেশ্যন পাব OBC NCL অৰ্থাৎ OBC নন ক্ৰিমি লেয়াৰসকলে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু PWD আনৰিজাৰ্ভ ইনক্লুডিং ওমেন 10 বছৰ পাব ইয়াতে PWD OBC NCL ইয়াতে চেণ্ট্ৰেল লিষ্ট ইনক্লুড কৰিছে ওমেনৰ কাৰণে 13 ইয়াৰ্ছলৈকে আৰু PWD SC ST ইনক্লুডিং ওমেন তেওঁলোকে 15 বছৰ এজ ইলেকশ্যন পাব ওমেনৰ কাৰণে ইয়াতে 10 ইয়াৰ্ছ পাব আৰু যিহেতু এই এক্সামটো আমাৰ অসমতে হ'ব অৰ্থাৎ মই যিমানখিনি জানো গুৱাহাটীতে এই এক্সামটো আপোনালোকৰ অনুষ্ঠিত হ'ব গুৱাহাটীত যিটো আপোনালোকৰ কম্পিউটাৰৰ এক্সাম হয় যিবিলাক আমাৰ ধৰি লোৱা ডিজিটেল জোন হয় সেইবিলাকতে এক্সামটো হ'ব আৰু এটা কথা হয় পোষ্ট কম আহিছে সো সেইকাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজটো হাই ৰাখিছে চাওক এপ্লিকেশ্যন ফিজটোৰ দ্বাৰাইতো আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰিব সো গতিকে বহুত ডাঙৰ এটা ৰিক্ৰুইটমেণ্ট ইয়াতে লঞ্চ কৰা নাই খুব কম নাম্বাৰ 70-75 এনেকুৱা ধৰণৰ হয় গতিকে এপ্লিকেশ্যন ফিজটো হাই থাকিবই সো গতিকে যদি আপোনালোকে ইচ্ছা কৰে যে এক্সাম এটা আপোনালোকৰ আগত ৰাখি পিনে ভালকৈ প্ৰিপাৰেশ্যন কৰে তেতিয়া আপোনালোকৰ কাৰণে এইটো এটা সুবিধা হয়
যিহেতু এপ্লিকেশ্যন ফিজটো এইটো বহুত বেছি হয় যদিও আপোনালোকে যদি যিসকল ইচ্ছুক প্ৰাৰ্থী হয় এপ্লাই কৰিব পাৰিব, যিহেতু এপ্লিকেশ্যন ফিজ নটিফিকেশ্যনতে উল্লেখ কৰিছে, আমি কেনেকৈ কমাম সেইটোতো নহয়। চ' গতিকে ইয়াতে উল্লেখ কৰি দিছে SC/ST PWD এক্স ছাৰ্ভিচমেন ওমেনৰ কাৰণে এনেকুৱা ধৰণৰ এপ্লিকেশ্যন হয়, আৰু প্ৰচেছিং ফিজটোৰ লগত ইনক্লুড হ'ব আপোনালোকৰ 1500, অৰ্থাৎ টোটেল যদি ইয়াতে যদি প্লাছ কৰা হয় 1750 টকা হ'ব গ্ৰুপ এ পষ্টৰ কাৰণে, অৰ্থাৎ যিখিনি গ্ৰুপ এ পষ্টখিনি মই ইয়াতে যিহেতু আলোচনা নকৰিলোঁ, কাৰণ তাতে বহুত বেছি হাই কোৱালিফিকেশ্যন বিচাৰিছে। যিখিনি গ্ৰুপ চি পষ্ট হয় সেইখিনি পষ্টৰ কাৰণে আপোনালোকক আলোচনা কৰি দিলোঁ। চ' সেইকাৰণে আপোনালোকে যদি ভাবে গ্ৰুপ চি পষ্টত এপ্লাই কৰোঁ বুলি, তেতিয়া 1050 টকা হ'ব, আৰু গ্ৰুপ বি পষ্টৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে 1050 টকা, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পষ্টটো আৰু গ্ৰেজুৱেট যিখিনি পষ্ট হয় এইখিনি গ্ৰুপ বি আৰু গ্ৰুপ চিত ইনক্লুড কৰা হৈছে। গতিকে 1500 টকা টোটেল হ'ব, প্ৰচেছিং ফিজ ইনক্লুড হৈ পিনে 1050 টকা হ'ব। আৰু ইয়াতে যিহেতু বহুত ভাল হয়, আৰু ইয়াতে বহুত ৰেগুলাৰ এমপ্লয়িজ, এই যিটো ডিপাৰ্টমেণ্টত আহিছে সেই যিসকল ৰেগুলাৰ এমপ্লয়িজ হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আমি যিহেতু কোনো ধৰণৰ বহুত ৰেগুলাৰ এমপ্লয়িজ নহয়, চ' আমি 1050 টকা দিব লাগিব ইয়াত এপ্লাই কৰিবলৈ হ'লে। আৰু এইখিনি আহিছে আপোনালোকৰ চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন, অৰ্থাৎ চেণ্ট্ৰেল বৰ্ডে বহুত ভালকৈ এক্সামটো পাতে। যদি আপুনি ভাবে যে 1050 টকা দি এপ্লাই কৰোঁ বুলি, কিন্তু আপুনি এক্সামটো ভালকৈ প্ৰিপাৰেশ্যন কৰিলে বহুত ধুনীয়াকৈ এই জবটো ল'ব পাৰিব। আৰু এই বিষয়ে মই যিহেতু ভালকৈ জানো, এক্সামটো বহুত ধুনীয়াকৈ অনুষ্ঠিত হয়। চ' গতিকে CBSE ফালৰ পৰা আহিছে এইখিনি পষ্ট, ABC পষ্ট, আৰু ইয়াৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু লাষ্ট ডেট আছে আপোনালোকৰ 22 ডিচেম্বৰ 2025। চ' গতিকে সোনকাল কৰিব, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু কিবা যদি বুজি নাপায় কমেণ্ট ছেকশ্যনত জনাব। আৰু বুকৰ লিংক ইয়াতে আপোনালোকৰ ভিডিঅ'তে শ্ব' হৈ আছে। এই বুকখিনি কিনি আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে। যেনেধৰণে লুচেণ্টৰ যিটো নতুন এডিশ্যন কিতাপ আহিছে সেইখন ল'ব পাৰে। লগতে ইংলিছটোৰ কাৰণে আপোনালোকৰ ব্লেক বুক বা SP বাক্সি কিতাপ ল'ব পাৰে। এনেধৰণে মই ইয়াতে ইনক্লুড কৰি দিছোঁ, আপোনালোকে বাই কৰি ল'ব পাৰিব।